নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মেথছ ক্লাছ। আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম আপোনালোকৰ অহাকালি হ'বলগীয়া গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট এক্সামৰ কাৰণে প্ৰিভিয়াছ ইয়াৰৰ 2022 চনৰ জুডিচিয়েল এছিষ্টেণ্টৰ ৰিটেন এক্সামৰ কুৱেশ্যন পেপাৰখনত যিসমূহ কুৱেশ্যন আহিছিল সেইসমূহ কুৱেশ্যন আজি আমি ডিছকাছ কৰিম। আগৰ দুটা ভিডিঅ'ত আমি অলৰেডি 2024ৰ পেপাৰ তাৰপিছত 2023 পেপাৰ এই দুখন পেপাৰ ডিছকাছ কৰিছোঁ। আজি আমি 2022 পেপাৰখন এবাৰ ডিছকাছ কৰিম, ঠিক আছে। তো আৰম্ভ কৰিছোঁ। এইখন পেপাৰৰ এক্সাম অনুষ্ঠিত হৈছিল 27/8/2020। সৰি, এইটো ভুল আছে, মই ঠিক কৰি দি আছোঁ। ইয়াৰ এক্সাম অনুষ্ঠিত হৈছিল 28/8/2020 তাৰিখে, ঠিক আছে। তো আৰম্ভ কৰিছোঁ। তো পিডিএফটো পাবলৈ আপোনালোকে টেলিগ্ৰামত জইন হ'ব। টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত পাব। আগৰ কুৱেশ্যন পেপাৰ দুখনো টেলিগ্ৰামত দিয়া আছে। টেলিগ্ৰামৰ পৰা আপোনালোকে জিকে আৰু ইংলিছৰ কুৱেশ্যনসমূহ এবাৰ চাই ল'ব পাৰিব। এইখন পেপাৰ 2022-28 অনুষ্ঠিত হৈছিল। টোটেল কুৱেশ্যন আছিল ইয়াত 100টা কুৱেশ্যন আছে আৰু নিগেটিভ মাৰ্কিং আছিল আৰু সময় দিয়া আছিল 2 ঘণ্টা। তো আৰম্ভ কৰিছোঁ কুৱেশ্যনসমূহ। অনলি আমি জেনেৰেল এপ্টিটিউড ছেকশ্যনটো কভাৰ কৰিম। জেনেৰেল ইংলিছৰ কুৱেশ্যন আহিছিল টোটেল এখন পেপাৰত 50টা, জেনেৰেল নলেজ আহিছিল 30টা আৰু জেনেৰেল এপ্টিটিউড আহিছিল 3টা। আগৰ পেপাৰকেইখন যদিহে চাইছে আপোনালোকে তেতিয়াহ'লে এইটো ভেৰি হৈ থাকে, ফিক্স কোনো নাথাকে। আৰু 2024ত 40টা ইংলিছ আহিছিল, এবাৰ আকৌ 50টা হ'ল। জেনেৰেল নলেজটো 35ৰ পৰা 40টাৰ ভিতৰত থাকিব পাৰে আৰু এপ্টিটিউডটো 20 অথবা 15টা কুৱেশ্যন এনেকুৱাকৈ আহিব পাৰে। ফাৰ্ষ্ট কুৱেশ্যনটো আহিছে কি দিয়া আছে, ইন এ চাৰ্টেন লেংগুৱেজ NIL is written as MOHJKM, then how will BUND will be written in that language? এটা নিৰ্দিষ্ট কোড লেংগুৱেজত NIL এই ৱৰ্ডটোক লিখা হয় MOHJKM বুলি কিনে, তেতিয়াহ'লে BUND এই ৱৰ্ডটোক কি বুলি লিখা হ'ব সেইটো সুধিছে। এতিয়া আগৰ কুৱেশ্যন পেপাৰতো সেম একে ধৰণৰ পেটাৰ্ণৰে আহিছে। তো এইটো সেই একে পেটাৰ্ণ। ইয়াত 3টা লিটাৰ আছে, ইয়াত আকৌ লিটাৰ আছে 6টা, ইয়াত 4টা লিটাৰ আছে। তো ইয়াত আমাৰ এনচাৰত 8টা লিটাৰ থাকিব লাগিব। তো ফাৰ্ষ্টৰ কাৰণে মানে প্ৰত্যেক লিটাৰৰ কাৰণে দুটা লিটাৰ আহিব। এনৰ কাৰণে এবাৰ হৈছে n-1, এবাৰ হৈছে n+1। এনৰ আগত কি হয় m হয় আৰু এনৰ পিছত কি হয় o হয়। ঠিক একেদৰে আৰ কাৰণে কি হৈছে, এবাৰ হৈছে -1, এবাৰ হৈছে +1 আৰু এলৰ কাৰণে এবাৰ হৈছে -1 আৰু আকৌ এবাৰ হৈছে +1। ঠিক একেদৰে বন্ধৰ কাৰণে কি হ'ব, এবাৰ হ'ব -1 +1 আকৌ ওৰ কাৰণে সেম একে ধৰণে। তো এইটো মতে পেটাৰ্ণটো কি হ'ব, B আছে তো ইয়াত হ'ব A, নেক্সট হ'ব B পিছত কি হয় C, আকৌ O আছে তো ওৰ কাৰণে হ'ব এবাৰ -1 এবাৰ +1, ইয়াত হ'ব N আৰু ইয়াত হ'ব P। এনৰ কাৰণে আকৌ দুটা লিটাৰ আহিব, এটা হ'ব M আনটো হ'ব O আৰু D কাৰণে আকৌ দুটা লিটাৰ আহিব, এটা হ'ব C আনটো হ'ব A। তাৰমানে কোডটো হ'ব ACNP MOCE। এইটো হ'ল আমাৰ কাৰেক্ট এনসাৰ। ACNP MOCE এইটো হ'ব শুদ্ধ এনসাৰ, ঠিক আছে। আহিছোঁ নেক্সট কুৱেশ্যনত কি দিয়া আছে, ইন এ চাৰ্টেন কোড লেংগুৱেজ TSSNOFFQ is written as STRONGER, then GQFDENN will be written as। এফ এ কুৱেশ্যন কোডিং ডিকোডিঙৰ। ইয়াত কৈছে TSSNOFFQ এই ৱৰ্ডটো লিখা হয় STRONGER বুলি কেনে। তেতিয়াহ'লে আমাক লাগে GQFDENN এই ৱৰ্ডটোক কি কোডত লিখা হ'ব সেইটো। এতিয়া এইটো যদি আমি ডিকোড কৰিবলৈ চেষ্টা কৰোঁ তো আমি কি দেখা পাম, টি আছে আৰু টিৰ কাৰণে কোড কি হৈছে S। ইয়াত হৈছে -1, ইয়াত হৈছে আকৌ এছৰ পিছত কি হয় T হয়, তো ইয়াত হৈছে +1, এছৰ আগত কি হয় R, এইটো এনৰ পিছত কি হয় O, তো -1 +1, এইটো -1 ইয়াত +1 ইয়াত -1 ইয়াত +1, ইয়াত হৈছে +1। তো ইয়াতে কি হ'ব, -1 হ'ব ইয়াত,
ইয়াত হ'ব +1 ইয়াত হ'ব -1 ইয়াত হ'ব +1 ইয়াত হ'ব -1 ইয়াত হ'ব +1 ইয়াত হ'ব -1 তেতিয়াহ'লে কোডটো হ'ব g ৰ আগত হয় f q ৰ পিছত হয় r f ৰ আগত হয় e d ৰ পিছত হয় e ৰ আগত হয় d n ৰ পিছত হয় o n ৰ আগত হয় n তো মোক কোডটো হ'ব f r e e d o m এটি হ'ব কারেক্ট आंसर f r e e d o m মানে ফ্রিডম তো ফ্রিডম এটি হ'ব শুদ্ধ आंसर হল আৰু নেক্সট কোৱেশ্চনত কি দিয়া আছে a and b are brothers and c and d are sisters a's son is this brother how b is related to c কৈছে a আৰু b brothers আৰু c আৰু d sisters যদি a ৰ পুতেক d ৰ ব্ৰাদাৰ হয় তেতিয়া হলে b আৰু c ৰ মাজত কি সম্পৰ্ক আছে এটো দিছে ফার্স্ট কোৱেশ্চন মাক a and b are brothers তাৰ মানে a আৰু b ব্ৰাদাৰ হলে দুটা কি হ'ব লাগিব মিল হ'ব লাগিব therefore মই প্লাস সাইন দিছো ফিমেল হলে মাইনাস সাইন দিও প্লাস মেল হলে প্লাস সাইন দিও and c and d are sisters আৰু কৈছে c আৰু d sisters তো দুটা ফিমেল তো মাইনাস মাইনাস দিছো তাৰপিছত কৈছে a's son is this brother এর son এর পুতেক কি হয় d ৰ ব্ৰাদাৰ হয় এর পুতেক জনী পুতেক হলে এটো মেল হ'ব প্লাস দিছো এর পুতেক কি হ'ব d ৰ ব্ৰাদাৰ তো d ৰ কি হ'ব ব্ৰাদাৰ হ'ব আকৌ d অলৰেডি আমি ইয়াত কি জানো d তো ফিমেল জানো therefore d ফিমেল আৰু d এজনী কি আছে সিস্টাৰ আছে এটো হল c তো এটো আমি ফাইনালি পালো আৰু ইয়াত কোন আছে আমি হেতু নাজানো এইগিটা আমাক খুদিছে how b is related to c তো b c ৰ লগত কি সম্পৰ্ক আছে তো b কি হ'ব c ৰ আঙ্গুল হ'ব কাৰণ দেউতাকৰ ভাই তো therefore b is uncle of c তো आंसर হ'ব অপচন ডি uncle ঠিক আছে আৰু নেক্সট কোৱেশ্চনত কি দিয়া আছে introducing a boy a girl said he is the only son of my mother's mother how is the girl related to the boy introducing to a boy মানে এজন লৰাক চিনাকি কৰি দি কিনে a girl said এজনী ছোৱালীয়ে গলে he is the only son of my mother's mother তেওঁ মোৰ মাৰ মাকৰ একমাত্ৰ পুত্ৰ তেতিয়াহলে সুধিছে how is the girl related to the boy ছোৱালীজনী লৰাজনৰ লগত কি সম্পৰ্ক আছে হেতু সুধিছে introducing to a boy এজন লৰা আছে therefore প্লাস দিছো a girl said ছোৱালীজনী কৈছে কি কৈছে he is the only son of my mother's mother তো ছোৱালী গৰাকীৰ এইটো গাৰ এইজনীৰ ইয়াৰ mother's mother এইটো mother হ'ব মাইনাস আকৌ এইটো হ'ব grandmother mother's mother মানে এইটো হ'ব grandmother ঠিক আছে এটা কৈছে he is the only son of my mother's mother আৰু লৰাজন কি হয় only son কাৰ mother's motherৰ তো মানে grandmotherৰ কি হ'ব পুতেক হ'ব লৰাজন grandmotherৰ পুতেক হ'ব ইয়াৰ হৈ এইটো লৰাজনক মই b বুলি দিলো আৰু পুতেক কাৰণে প্লাস দিলো যেহেতু মেল এটা হৈছে গাৰ্ল আৰু বয়ৰ মাজত কি সম্পৰ্ক আছে how is the girl related to the boy তো গাৰ্ল আৰু বয় তো গাৰ্ল কি হ'ব নাইস হ'ব কাৰণ যেটো যিজন লৰা আছিল লৰাৰ ভনিয়েকৰ কি হয় জেক হয় গাৰ্লজনী সেইকাৰণে কি হ'ব নাইস তো অপচন বি হ'ব কারেক্ট आंसर হল ঠিক আছে আজি নেক্সট কোৱেশ্চনত কি দিয়া আছে ফাইন্ড আউট ওয়ান আউট ইয়াৰ পৰা নিমিলাটো বাছি উলিয়াব লাগে অপচনবোৰ দিয়া আছে দিছপুৰ পাটনা কলকাতা আহমেদাবাদ তো দিছপুৰ হয় আসামৰ কেপিটেল পাটনা হয় বিহাৰৰ কেপিটেল কলকাতা হয় ওয়েস্ট বেঙ্গলৰ কেপিটেল আহমেদাবাদ কেপিটেল নহয় এখন সিটি হয় আহমেদাবাদ কোট আছে গুজৰাটত আছে যতে কি পৃথিৱীৰ সবতকৈ ডাঙৰ ইন্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়াম আছে তো গুজৰাটৰ কেপিটেল কি হয় গুজৰাটৰ কেপিটেল হয় গান্ধীনগৰ ঠিক আছে তো সেইকাৰণে আমাৰ নিমিলাটো হ'ব অড ওয়ান হ'ব অপচন ডি আহমেদাবাদ আৰু নেক্সট কোৱেশ্চনত কি কৈছে ফাইন্ড আউট ওয়ান আউট ইয়াৰ পৰা নিমিলাটো বাছি উলিয়াব দিছে 26 80 242 and 730 তো এইটো কি হ'ব কি হ'ব পাৰে এইটো 26 ক মই 5 স্কয়াৰ প্লাস 1 লিখিব পাৰো 80 ক মই 9 স্কয়াৰ মাইনাস 1 লিখিব পাৰো ঠিক আছে ঠিক একেদৰে 240 ক মই
ইয়াৰ আগত আকৌ স্কোয়াৰ নাম্বাৰ নাই ইয়াৰ কাষত এটা আছে 225 আৰু 256 আছে ঠিক আছে আকৌ 730 ক মই 730 ক মই লিখিব পাৰো নিশ্চয় 29 নহয় 27 হোল স্কোয়াৰ প্লাস 1 27 হোল স্কোয়াৰ প্লাস 1 এনেকৈ লিখিব পাৰো ইয়াত প্লাস 1 আছে ইয়াত মাইনাস 1 আছে ইয়াত সেই হিচাপে প্লাস 1 হ'ব লাগিছিল ইয়াত মাইনাস 1 হ'ব লাগিছিল তো প্যাটাৰ্নটো ফলো কৰা নাই আৰু কিবা বেলেগ হ'ব পাৰে নেকি তাকো বেলেগ কৰি যদি ভাবো ইয়াৰ লেটাৰ সমূহ যদি প্লাস কৰি চাম কি হয় 8 হয় ইয়াৰ লেটাৰ সমূহ সৰি লেটাৰ কৰি নাম্বাৰ সমূহ প্লাস কৰিলে ডিজিট সমূহ প্লাস কৰিলে কি পায় 8 পায় ইয়াৰো ডিজিট সমূহ যদি প্লাস কৰো 2 + 4 + 2 কৰিলে 8 পায় আৰু ইয়াৰ ডিজিট সমূহ প্লাস কৰিলে 10 পায় তো সেই হিচাপে আমি অপচন ডিটো ইনকাৰেক্ট বুলি সৰি নিমিলা বুলি ক'ব পাৰো কাৰণ এইটো ডিজিট সমূহ প্লাস কৰিলে বাকি কেইটাতকৈ বেলেগ পায় ঠিক আছে এনেকুৱা টাইপৰ কোৱেশ্চন আহিলে আমি এনেকুৱাবোৰ আগে এপ্লাই কৰি চাব লাগে যদি এনেকুৱাবোৰত মিলে এনেকুৱা প্যাটাৰ্নত মিলি যায় তেতিয়া হলে আমি এইবিলাক ফলো কৰিব লাগে আৰু যদি এনেকুৱা কোনো ধৰণৰ প্যাটাৰ্ন হয় যদি এটা প্যাটাৰ্ন নিমিলে তেতিয়া আমি এনেকুৱা ডিজিট প্লাস কৰা এইবিলাক আমি এপ্লাই কৰি চাব লাগে আহিছো নেক্সট কোৱেশ্চনত কি দিছে নাম্বাৰ সিৰিজ দি আছে 44 সিৰিজটো কৈছে 44 46 50 58 question mark 106 তো question mark কি হ'ব হেতু সুধিছে এটা চাইছো আমি ইহতৰ মাজত কি ৰিলেচন আছে 44 আৰু 46 ৰ যদি ডিফাৰেন্স চাও কিমান ইহতৰ ডিফাৰেন্স 2 ইহতৰ ডিফাৰেন্স 4 ইহতৰ ডিফাৰেন্স 8 ইহতৰ ডিফাৰেন্স নাজানো আৰু ইহতৰ ডিফাৰেন্স নাজানো তো সেম প্যাটাৰ্ন যদি ফলো কৰি ইয়াত 2 হৈছে ইয়াত 4 হৈছে ইয়াত 8 হৈছে ইয়াত কি হ'ব লাগিব 10 তো 10 হলে ইয়াত কি হ'ব লাগিব 10 হলে ইয়াত হ'ব লাগিব 68 কিন্তু 60 অপচনত নাই তো এইটো নহয় এইটো আকৌ বেলেগ ধৰণে হ'ব পাৰে প্ৰথমতে 2 পাইছো সেকেন্ডটোত 4 পাইছো কাৰণ কেনেকৈ পাইছো মোৰ 3 বাটো মোৰ ভুলে হৈছে বাৰু এইটো প্যাটাৰ্ন হ'ব কাৰণ কিয় ইয়াত কি হৈছে ডাবল হৈছে ডিফাৰেন্সবোৰ ডাবল হৈ যায় আছে তো ইয়াত ডিফাৰেন্সবোৰ ডাবল হলে কি হ'ব 16 হ'ব তো ইয়াত ডিফাৰেন্স যদি 16 হয় ইয়াত নাম্বাৰটো কিমান হ'ব 50 + 16 74 আছে অপচনত এইটো হ'ব কারেক্ট आंसर আৰু নেক্সট ডিফাৰেন্স কি হ'ব 32 ইয়াত দুটা মাজত ডিফাৰেন্স 32 আছে হল আইছো ইয়াৰ পিছত নেক্সট কোৱেশ্চনত কি কৈছে 8 10 23 73 কোৱেশ্চন মাৰ্ক 1491 সিৰিজটো হ'ল 8 10 23 73 question mark and 1491 হল তো হেতৰ ডিফাৰেন্স কিমান আছে 2 আছে হেতৰ ডিফাৰেন্স 13 হৈ যাব তো এটো মই এটো ডিফাৰেন্স নলৈ কিনে এটো মই এনেকৈ লিখিব পাৰো এটো কি কৰি পাইছো মই 8 * 1 + 2 কৰি কিনে মই 10 পাও ঠিক আছে নেক্সট টু মই যদি ইনটু 2 কৰো 10 * 2 কৰিলে 20 হ'ব +3 কৰিলো ইয়াত কি কৰিম ইনটু 3 প্লাস ইয়াত +2 কৰিছো ইয়াত +3 কৰিছো ইয়াত +4 কৰিম মিলিছেনে চাও 23 লগত মই 3 ইনটু কৰিলো 69 হল +4 কৰিলো কিমান হ'ব 73 ঠিক আছে তো ইয়াত কি হ'ব ইনটু 4 + 5 তো 73 ইনটু 4 কৰিলে হয় 29 আৰু ইয়াৰ লগত কি হ'ব +5 কৰিব লাগিব +5 কৰিলে 297 অপচন এ 297 কারেক্ট आंसर হল তো ইয়াত 297 হ'ব আৰু নেক্সট ফলো কৰিছনে সদায় এবাৰ চেক কৰি চাব এইটো থব লাগিব 5 * 5 + 6 297 ক 5 এৰে মাল্টিপ্লাই কৰিলে পাম 1485 তাৰ লগত 6 প্লাস কৰিলে ঠিক আছে মিলিছে 1491 হয় তো এইটো প্যাটাৰ্নে মিলিছে आंसर হ'ব আমাৰ 297 অপচন এ হল আইছো নেক্সট কোৱেশ্চনত কি কৈছে x is 14th from the right end x is 14th from the right end in a row of 40 students what is the position of from the left end x এটা শাৰী এটাত 14 নম্বৰ পজিশন আছে ৰাইট এন্ডৰ পৰা যতি শাৰীটোত টোটাল 40 টা চলি আছে তেতিয়া হলে x ৰ লেফট এন্ডৰ পৰা লেফট সাইডৰ পৰা কিমান নম্বৰ পজিশন হ'ব হেতু দিছে তেনেকুৱা কোৱেশ্চন আহিলে একদম সিম্পল
লেফট সাইডৰ পৰা পজিশন লাগে তো ৰাইট সাইডৰ পৰা যেটো পজিশন from right side আমাক লাগে কি পজিশন from left side তো পজিশন from left side লাগে ইয়াৰ পৰা আমি কি পাম টোটাল যিমানটা স্টুডেন্ট বা খাৰিটো যিমানটা মানুহ থাকে হেইটো তো টোটালৰ পৰা কি হ'ব মাইনাস কি হ'ব পজিশন from right side plus 1 ইয়াত plus 1 তো সদায় কৰিব লাগিব ইয়াত right side left side উল্টা উল্টা থাকিব পাৰে কিন্তু এনেকৈ কোৱেশ্চন আহিলে সদায় লাষ্টত plus 1 এটা কৰি আহিব ঠিক আছে তো কি হ'ব 40 মাইনাস right side ৰ পৰা পজিশন কিমান আছে 14 plus 1 তো এইটো কৰি কি পাম ইয়াত হ'ব 26 plus 1 आंसर হ'ব 27 নম্বৰ পজিশন হ'ব লেফট সাইডৰ পৰা অপচন ডি কাৰেক্ট নেক্সট কোৱেশ্চনত কি দি আছে Manoj is 6th from the left end and Pratap is 10th from the right end in a row of boys এটা হারে কি আছে Manoj আছে লেফট সাইডৰ পৰা 6 নম্বৰ পজিশনত Pratap আছে রাইট সাইডৰ পৰা 10 নম্বৰ পজিশনত if there are 8 boys between Manoj and Pratap যদি হে Manoj আৰু Pratapৰ মাজত 8 জন বয়স আছে তেতিয়া হলে how many boys are there in the row উতে হাৰিজত কিমান জন লৰা আছে এটো সুধিছে এটা হাৰি এটা আছে Manoj আছে 6 পজিশন from left এইটো হল আমাৰ লেফট সাইড এইটো হল রাইট সাইড তো Manoj আছে 6th পজিশনত Manoj আছে 6th পজিশনত আৰু Pratap আছে 10th from right তো রাইট সাইডৰ পৰা Pratap আছে 10th পজিশনত ঠিক আছে and if there are boys 8 boys between Pratap and Manoj তো Manoj আৰু Pratapৰ মাজত আকৌ 8 জন লৰা আছে টোটাল কিমান আছে লেফট সাইডৰ পৰা Manoj আছে 6 নম্বৰত তাৰ মানে ইফালে কিমানটা লৰা আছে 6টা আছে প্লাস Pratap ৰাইট সাইডৰ পৰা 10 নম্বৰত আছে তাৰ মানে ৰাইট এন্ডৰ পৰা Pratapৰ লৈ কিজন লৰা আছে 10টা আৰু ইহ দুটাৰ মাজত কেইটা আছে 8টা ইয়াত কোনবাটো কোন ডাবলতে সোমাই আছে নেকি কত সোমাই থকা নাই কাৰণ Manojক ইনক্লুড কৰি লেফট সাইডৰ পৰা 6 জন আছে তো 6 লিখিছো Pratapক ইনক্লুড কৰি কেনে ৰাইট সাইডৰ পৰা 10টা আছে তো 10 লিখিছো আৰু Manoj আৰু Pratapক এক্সক্লুড কৰি হিহতৰ মাজত 8টা আছে তো সেই কাৰণে 8 লিখিছো কিমান হ'ব টোটাল 28 14 14 ৰহে হ'ব 24 তাৰ মানে টোটাল বয়স আছে 24 টা অপচন সি হ'ব কারেক্ট आंसर হল নেক্সট আছে ইয়াৰ পিছৰ কোৱেশ্চনত কি দিয়া আছে The average of 17, 21, 25, 29 is एकदम simple. इहतर average दिया हो लगे. Number बोर्ड दिया से 17, 21, 25, 29. तो ये जो direct plus करी के ने जितो अमी formula पर average और sum of the observation divide by number of observation है तो formula तो पात को करे. एनो कोई को करे अथवा यार जरी सा यार difference सारी या तो difference सारी या तो difference सारी. हल यार जितो number even number আছে মানে 4টা আছে তো even number আছে তো সেই কাৰণে ইয়াৰ এভাৰেজ উলিয়াবলৈ কি কৰিব লাগে যিটা মাজৰ দুটা প্লাস কৰি কেনে ডিভাইডেড বাই 2 কৰিব লাগে কিমান হ'ব 6 23 হ'ব আমাৰ কারেক্ট এভাৰেজ অপচন সি আকৌ এটো যদি আমি হেনেকৈ ট্রাই কৰো 17 প্লাস 21 প্লাস 25 প্লাস 29 এনেকৈ কৰিলে কি হ'ব 29 plus 21 मिली केने किमान होबो 50 25 plus 17 मिली केने 42 होबो আৰু গোটেইটা প্লাস কৰিলে হ'ব 2 92 with 4 ৰে ডিভাইড কৰিম 23 তো এনেকৈ সেম একে 23 হ'ব কারেক্ট आंसर আহিছো নেক্সট কোৱেশ্চনত কি দিয়া আছে এনালজি কোৱেশ্চন petal flower যদি petal লগত flower ৰিলেচন আছে তেতিয়াহলে চেপ্টাৰৰ কাৰ লগত ৰিলেচন আছে হেতু কৰিছে petal মানে হয় ফুলৰ পাহি হল ফুলৰ এটা অংশ তেতিয়াহলে কাৰ এটা অংশ হ'ব চেপ্টাৰ টাইটেল নহয় ভাৰ্স নহয় প্যাৰাগ্ৰাফ নহয় বুক কিতাপৰ এটা অংশ চেপ্টাৰ তো বুক হ'ব আমাৰ কারেক্ট आंसर নেক্সট কোৱেশ্চন আহিছে কি দিয়া আছে এনালজি কোৱেশ্চন আকৌ AST ইয়াৰ ৰিলেচন আছে BRU লগত আৰু তেতিয়াহলে NQV কালৰ ৰিলেচন আছে হেতু কৰিছে আমাক দি আছে AST ইয়াৰ ৰিলেচন কালৰ আছে BRU লগত
তেতিয়াহ'লে আমাক লাগে n q v ইয়াৰ ৰিলেশ্যন কাৰ লগত আছে সেইটো এৰ পৰা b কেনে গৈ পাই ইয়াত +1 কৰি কেনে পায় s ৰ পিছত কি হে পায় এইটো -1 কৰি পায় আৰু ইয়াত +1 সেম ইয়াত এপ্লাই কৰিম +1 -1 +1 n o -1 কৰিলে কি হ'ব p আৰু +1 কৰিলে হ'ব q সৰি w তাৰ মানে n q v ৰিলেশ্যন আছে opw ৰ লগত opw অপচন ডি হ'ব শুদ্ধ আনসাৰ আজি নেক্সট কোৱেশ্চনত কি দি আছে syllogism question কি কৈছে only a few browser is bandwidth all bandwidth is broadband no broadband is internet conclusion দি আছে আগত মই ভালকৈ বুজাই দিছিলো এটা মই ডাইৰেক্ট কৰি দিম only a few browser is bandwidth মানে মাত্ৰ কেইটামান ব্ৰাউজাৰ হে bandwidth তো হেতুক মই এনেকৈ ক'ব পাৰো যে কেইটামান ব্ৰাউজাৰ bandwidth তো some browser are bandwidth only a few বা some browser are bandwidth only a few browser is bandwidth only a few তাৰমানে গোটেইখিনি ব্ৰাউজাৰ bandwidth হ'ব নোৱাৰে only a few বুলি কোৱাৰ লগে লগে ইয়াৰ পৰা আমি এইটো ধাৰণা কৰি ল'ব লাগিব যে only a few browser is bandwidth মানে কেইটামান ব্ৰাউজাৰ bandwidth but not the whole browser is bandwidth গোটেইখিনি ব্ৰাউজাৰ bandwidth হ'ব নোৱাৰে এইটো যদি ব্ৰাউজাৰ হয় এইটো যদি bandwidth হয় অলপমান হে ব্ৰাউজাৰৰ bandwidthৰ মাজত কানেকচন আছে কিন্তু ইয়াত থকা ব্ৰাউজাৰ এটা ই কোনোদিনে bandwidth হ'ব নোৱাৰে সেইটো মনত ৰাখিব নেক্সট কৈছে all bandwidth is broadband এই bandwidthৰ এই গোটেই সাৰ্কলটো কি হয় broadband হয় broadband আকৌ এই যেটো ব্ৰাউজাৰ আছে এই ব্ৰডবেণ্ডৰ ঘৰত সোমাব পাৰে ইহত দুটা মাজত আকৌ ৰেষ্ট্ৰিকশন নাই মই ইয়াত লৈছো মানে যে ইয়াত এনেকৈ না যাব এইটো কতো লিখা নাই এখানেকৈ যাব পাৰে মই জাস্ট বুজিবলৈহে এনেকৈ আকি লৈছো ঠিক আছে all broadband are browser all give a bandwidth are browser sorry both broadband তাৰপিছত কৈছে no broadband is internet broadband আৰু ইন্টাৰনেটৰ মাজত কোনো বুদ্ধি একো সম্পৰ্ক নাই হল এটা কনক্লুজনত কি দিয়া আছে no internet is bandwidth এটা ইন্টাৰনেট কি হ'ব নোৱাৰে bandwidth হ'ব নোৱাৰে এটা ইন্টাৰনেট এটা ব্ৰডবেণ্ড কেতিয়াও হ'ব নোৱাৰে মানে ব্ৰডবেণ্ড আৰু ইন্টাৰনেটৰ মাজত একো কানেকচন থাকিব নোৱাৰে আকৌ ব্ৰডবেণ্ডৰ ঘৰৰ ভিতৰত সোমাই আছে bandwidth তো ব্ৰডবেণ্ডৰ লগত যদি কানেকচন আছে তেতিয়াহ'লে bandwidthৰ লগত একো কানেকচন নাথাকে লেটস মডেলটো এখন হ'ল আমাৰ পাকিস্তান এখন হ'ল ইণ্ডিয়া ইণ্ডিয়াৰ ভিতৰত এখন ষ্টেট আছে ধৰক দিল্লী ইটি দিল্লী তো পাকিস্তানৰ যদি ইণ্টেলত একো কানেকচন নাই তেতিয়াহ'লে পাকিস্তানৰ bandwidthৰ লগত বা দিল্লীৰ লগত কিবা কানেকচন থাকিব পাৰিব নেকি নিশ্চয় নোৱাৰে ইয়াৰপৰ এইটো আমাৰ কনক্লুজন no internet is bandwidth এইটো কনক্লুজন কাৰেক্ট নেক্সট সেকেন্ড কনক্লুজনটো যদি চাও some broadband is browser কিছুমান ব্ৰডবেণ্ড ব্ৰাউজাৰ হয় এইখিনি ব্ৰডবেণ্ডতে সোমাই আছে এইখিনি ব্ৰডবেণ্ড ব্ৰাউজাৰৰ ঘৰতো সোমাই আছে ইয়াৰফৰ some broadband is browser এইটো কাৰেক্ট আমি কি পালো দুটা কনক্লুজন কাৰেক্ট পালো অপচন ডি both 1 and 2 follows ঠিক আছে আইছো নেক্সট কোৱেশ্চনত কি দি আছে the number of times in a day the forehand and the minutes hand hour hand and the minutes hand of a clock are at right angles বুঝে কি একদিনত hour hand আৰু minute hand দিলে 90 ডিগ্ৰী কোণ কিমান বাৰ কৰে হেতু কৰিছে 12 ঘণ্টাত 90 ডিগ্ৰী কোণ কিমান বাৰ কৰে মনত ৰাখিব লাগে এইবাৰ এইবোৰ 12 ঘণ্টাত 90 ডিগ্ৰী কোণ কৰে 22 টাইমছ তেতিয়াহ'লে 24 ঘণ্টাত 90 ডিগ্ৰী কোণ কেইবাৰ কৰিব 90 ডিগ্ৰী অৰ্থাৎ ৰাইট এংগল কিমান বাৰ কৰিব ইয়াৰ ডাবল 44 টাইমছ তো आंसर হ'ব 44 অপচন নেক্সট কোৱেশ্চন আছে কি দিয়া আছে in a certain code 253 means books are old 546 means man is old 378 means buy good books what stands for are in that code তো চাইনিজ কোডিংৰ কোৱেশ্চন ফাৰ্স্ট ক্লাছত আমি শিকিছিলো এইবোৰ এনেকৈ কৰিব লাগিব আমাক কোড দি আছে 253 মানে হল books are old ইয়াৰ কোড হল 253 again কৈছে 546 মানে হল man is old ইয়াৰ কোড হল 546 আকৌ কৈছে buy good books
ইয়াৰ কোড হল 378 তেতিয়াহ'লে আমাক লাগে r ৰ কোড কি এইটো এতিয়া ইয়াত যদি চেক কৰো আমি বুকটো ইয়াতো আছে মই কালাৰটো চেঞ্জ কৰিছো এক মিনিট বুকটো ইয়াতো আছে আকৌ বুকটো ইয়াতো আছে আৰু ক'বাত আছে নি নাই তো আমি ফার্স্ট লাইন আৰু থার্ড লাইনত বুকটো আছে তেতিয়াহ'লে নাম্বাৰটো ফার্স্ট লাইনতে থাকিব লাগিব থার্ড লাইনতে থাকিব লাগিব তাৰমানে বুকৰ কাৰণে কোড পালো 3 লিখি লৈছো বুকৰ কাৰণে কোড পালো 3 হলিয়ালে তাৰ পিছত আমি নেক্সট চেক কৰিম এবাৰ কি আছে ওল্ড টু ইয়াতো আছে তো ফার্স্ট আৰু সেকেন্ড লাইনত কি নাম্বাৰ কমন আছে 5 কমন আছে তো ওল্ডৰ কাৰণে কোড কি হ'ব 5 হল নেক্সট কিবা কমন আছে নেকি r man is by gold একো কমন নাই তো ইয়াত যদি কি ৰৈ গৈছে ইয়াত r2 ৰৈ গৈছে ইয়াত কি নাম্বাৰ ৰৈ গৈছে 2 therefore r ৰ কাৰণে কি হ'ব r ৰ কাৰণে কোড হ'ব 2 তো 2 হ'ব আমাৰ কারেক্ট आंसर অপশন A আইছো নেক্সট কোৱেশ্চনত কি দি আছে if 9th of the month falls on the day preceding Sunday then on what day will first of the month fall কৈছে এটা মাহৰ 9 তাৰিখ কি হয় preceding Sunday মানে সানডে আগৰ দিনটো হয় সানডে আগৰ দিন কি স্যাটাৰডে আমাক লাগে ফার্স্ট এই মাহটোৰ ফার্স্ট তাৰিখটো কি বাৰ হ'ব এইটো ফার্স্ট তাৰিখটো লাগে 1 2 3 4 5 6 7 8 9 এইটা ডেট হল এটি যদি স্যাটারডে হয় এটি হবে ফ্রাইডে এটি হবে থার্সডে এটি হবে ওয়েডনেসডে এটি হবে টিউজডে এটি হবে মানডে এটি হবে আকৌ সানডে এটি হবে স্যাটারডে এক তারিখ হবে ফ্রাইডে তো ফ্রাইডে হবে আমার কারেক্ট आंसर অপশন এ ফুল आंसर হল আচ্ছা নেক্সট কোশ্চেনত কি হইছে four friends UVW and X are a minute. Four friends UVW and X are sitting in a row and facing towards the north direction. চাৰিজন বন্ধু UVW আৰু X এটা লাইনত বহি আছে আৰু নৰ্থ ফালে ফেস কৰি আছে উত্তৰমুখে ফেস কৰি আছে U and X are sitting at two extreme ends U আৰু X দুটা মানে লাইনটো দুটা এক্সট্রিম এন্ডত মানে দুটা মূৰত বহি আছে V is sitting between U আৰু W V ক'ত আছে U আৰু W ৰ মাজত আছে V is sitting second to the left of X V আকৌ ক'ত আছে X ৰ সেকেন্ড লেফটত আছে তেতিয়াহলে আমাক লাগে who is sitting to the immediate left of X immediate left X ৰ immediate leftত কোন আছে হেতু লাগে আকৌ চাইছো এটা হাৰি আছে তাত চাৰিটা পজিশন আছে বহিব পৰা পজিশনবিলাক দি নলও ফার্স্ট কৈছে 0 একো প্রবলেম নহয় দি ললো কৈছে কি even X are sitting at two extreme end মানে লাষ্টৰ দুটা মূৰত কি আছে এটাত U আছে এটাত X আছে তো ইয়াৰ আৰু এটা পসিবিলিটি থাকিব পাৰে এইটো যদি আমাৰ লেফট হ্যান্ড হয় এইটো রাইট হ্যান্ড হ'ব এই পসিবিলিটি মতে লেফট হ্যান্ডত কোন আছে U আছে কিন্তু আমাক তো কোৱা নাই লেফট হ্যান্ডত U থাকিব লেফট হ্যান্ডত X থাকিব পাৰে আৰু ৰাইট হ্যান্ডত U থাকিব পাৰে তো দুটা পসিবিলিটি পাইছো বলিয়ালে তাৰপিছত কৈছে কি V sitting between U আৰু W U আৰু W ৰ মাজত কোন আছে V আছে U আৰু W ৰ মাজত কোন আছে V আছে হল তাৰপিছত কি কৈছে V sitting second to the left of X এটা রাইট সাইডে চাই আছে মানে এইফালে চাই আছে V sitting second to the left of X X এইটো X ৰ সেকেন্ড লেফট সাইড এইটো হয় তো সেকেন্ড লেফটত কোন আছে V ফার্স্ট লেফট সেকেন্ড লেফট V ঠিক আছে তো এইটো পসিবিলিটি আমাৰ কারেক্ট আছে এইটো পসিবিলিটি মই যদি বা চেক কৰো X ইয়াত আছে X ৰ লেফট সাইডে সেকেন্ড লেফটত V থাকিব লাগে X ৰ লেফট সাইডে এইটো হে তো X ৰ লেফট সাইডে কোনোবা আছে নেকি নাই তাৰমানে এই পসিবিলিটি আমাৰ কারেক্ট নহয় তো কারেক্ট পসিবিলিটি এইটো এটা ইয়াৰ পৰা আমি আনসাৰটো উলিয়াব লাগিব who is sitting to the immediate left of X X ৰ immediate leftত কোন আছে W তো W হ'ব আমাৰ কারেক্ট আনসার অপশন এ হ'ব শুদ্ধ আনসার হল আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে in a certain code monkey is written as XDJMNL how is tiger written in that code এটা কোড ল্যাঙ্গুয়েজত মানকিৰ কোডটো দিয়া হল দিয়া আছে XDJMNL
এন এল তেতিয়াহ'লে আমাক লাগে টাইগাৰ আউট এইটো এতিয়া আমি ডিকোড কৰিম তো মই অলপ তলত লিখিছো x d j m n l হল x আৰু m ৰ মাজত ৰিলেচন এনেকৈ পোৱা নাযায় তো এই যদি মই চাও ইয়াৰ লগত ইয়াৰ ৰিলেচন আছে -1 o লগত n ৰ ৰিলেচন আছে -1 n ৰ লগত m ৰ ৰিলেচন আছে -1 k লগত j -1 e লগত b -1 y লগত x -1 সবতে -1 আৰু ফাৰ্স্ট লেটাৰ আৰু ৰিলেচন আছে লাষ্ট লেটাৰৰ লগত তো ইয়াত কি হ'ব -1 কৰিলে s i ৰ -1 কৰিলে h j -1 কৰিলে কি হয় f e ৰ -1 কৰিলে পাও d r ৰ -1 কৰিলে হয় q তো আমাৰ আনসাৰটো হ'ব q d f h s q d f h s অপচন হ'ব কারেক্ট আনসার নেক্সট লাস্ট কোয়েশ্চনত কি দিয়া আছে নাম্বার সিরিজ 336, 168, 84, 42, 21, yes তো উলিয়াব লাগে এফালৰ পৰা যদি চাও ইয়াত কি হৈছে ডাবল ইয়াতো ডাবল কৰিলে 84 পাও ইয়াতো ডাবল কৰিলে 168 হয় ইয়াতো কি হ'ব ডাবল হ'ব এফালৰ পৰা যদি ডাবল হৈছে ইয়াৰ পৰা ইয়াতো যাতে হাফ হ'ব ডিভাইডেড বাই 2 হ'ব ইয়াতো হৈছে ডিভাইডেড বাই 2 ইয়াতো হৈছে ডিভাইডেড বাই 2 ইয়াতো হৈছে ডিভাইডেড বাই 2 তো ইয়াতো কি হ'ব ডিভাইডেড বাই 2 20 নক 2 ৰে ডিভাইড কৰিলে কি হয় 3.5 তো 3.5 হ'ব কারেক্ট আনসার অপশন ডি হল তো গোটেইখিনি কোয়েশ্চন বুজি পালে পিডিএফ টো লাগিলে টেলিগ্ৰামত জয়েন হ'ব তাত আপুনি পিডিএফ টো পাই যাব জিকে আৰু ইংলিশৰ কোয়েশ্চন মোৰ তাৰ পৰা চাই ল'ব পাৰে ভিডিওটো ভাল লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি থব নেক্সট টাইম ভিডিওত আমি এডিআৰ কাৰণে যেটো কম্পিউটাৰ টেষ্ট হ'ব তাৰ কাৰণে আমি একদম বেসিক লেভেলৰ পৰা ধুনীয়াকৈ আমি কম্পিউটাৰ টেষ্টৰ কাৰণে শিকিবলৈ চেষ্টা কৰিম তো আজিলৈ মানে থ্যাংক ইউ